বলক আজি আপোনালোকক আমাৰ বাৰী এখনলৈ লৈ যাওঁ, য'ত অকল আমাৰ ছজিনা গছ আছে। ইয়াত ছজিনা গছ 3জোপা আছে। ছজিনা বুঢ়া হৈ গৈছেগৈ, ইদুলে নিমকৈ লাষ্টত নিছেগৈ এজোপা এজোপাকৈ। এতিয়া লাষ্টজোপা পাৰি আছে। এইফালে মই ছজিনাখিনি লৈ লৈছোঁ, এইখিনি সৰু মামা আৰু ডাঙৰ মামাহঁতক দিবলৈ। আৰু বাৰীতে পালোঁ ভেদাইলতা আৰু বোলে ছজিনা গছৰ পাত খাব পাৰি। এতিয়া কওকচোন, ছজিনা কাৰ কাৰ প্ৰিয়? ছজিনা গছত ইমান কষ্ট নহয়, ঠাল এটা ৰুই দিলেই হৈ যায়। কিন্তু তথাপিও এনেই জানো এৰি দিব পাৰি। 3জোপা গছ বিকি দিলোঁ, আধাখিনি আছেই, কাইলৈ হ'ব। তাৰপৰা ভেদাইলতা, তাৰপিছত ছজিনা পাতবোৰ বোলে খাব লাগে জানে, ভাল বোলে। সেইটো কাৰণে এনেই গছতে গেলি যোৱাতকৈ বিকি দিলত পইচা কেইটামান পাইছোঁ ন। মই আকৌ ঘৰৰ বস্তুবোৰ এনেই বেয়া হ'লে বেয়া পাওঁ পাই, বেয়া লাগে, দুখ লাগে। এটা কথা আছে, সম্বন্ধবোৰ যদি ধুনীয়াকৈ ধৰি ৰাখিব বিচাৰে তেনেহ'লে মানুহৰ ভুলবোৰ দেখিলেও নেদেখা ভাও জুৰিব লাগিব, তেতিয়াহে সম্বন্ধবোৰ ঠিক হৈ থাকিব। যদি আপুনি মানুহৰ দুখবোৰ খুচৰিবলৈ যায় তেনেহ'লে সম্বন্ধ নাথাকিব। কিন্তু তাতকৈ ডাঙৰ কথা কি জানে, সম্বন্ধবোৰতকৈ কিন্তু নিজৰ মান সন্মানটো বহুত বেছি। আপোনাক বাৰে বাৰে যেতিয়া মানুহে আপোনাক অপমান কৰিব, তেতিয়াহ'লে আপুনি সম্বন্ধ ধৰিবনে আপোনাৰ নিজৰ মান সন্মান ধৰিব, কওক না। মোৰ কাৰণে নিজৰ মান সন্মানটো বহুত বেছি ইম্পৰ্টেণ্ট, গম পাইছেনে? সেয়া লাগিলে নিজৰ মানুহে হওক, পৰৰ মানুহে হওক। আৰু মই সন্মান বিচাৰি যোৱা বিধৰ নহয়, সন্মান মই খুজি খুজি লোৱা বিধৰো নহয়। মোক সন্মান দিলে ময়ো আপোনাক সন্মান দিম। আপুনি যদি অকল কৈ থাকে মোক সন্মান দে মোক সন্মান দে, তেনেহ'লে মই তেনেকুৱা মানুহক সন্মান নিদিওঁ। মই ফুটপাথত থকা মানুহ এটাকো সন্মান দিম, যদি মাত কথা ভাল হয়। সেইটো কয় নহয়, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। কিন্তু কিছুমান মানুহ এনেকুৱা আছে জানে, আপুনি বেয়া ব্যৱহাৰ নকৰিলেও কিন্তু আপোনাৰ দুখখিনি খুচৰি খুচৰি ফুৰে। কিয়নো একো কথা নাই বতৰা নাই, কিছুমান মানুহে মানুহক বেয়া পায়। এতিয়া মোৰ কথাই ক'বলৈ যাওঁ, কিছুমান মানুহ এনেকুৱা আছে, মই সেইবোৰ মানুহৰ বিষয়ে একো নাজানোৱে, কিন্তু মোৰ বিষয়ে বায়'ডাটা লৈ ফুৰে, মানুহৰ আগত জনাব বিচাৰে মানে। কিন্তু মোৰ বিষয়ে কি জনাব? মোৰ এনেকুৱা কেৰেক্টাৰ নাই যে মই মুখখন লুকুৱাই থাকিবলৈ। আৰু মোৰ ইমানখিনি দম আছে, মই কাৰোবাৰ আগত যদি কাৰোবাৰ কথা এটাও কৈছোঁ নহয়, অঁ কৈছিলি নি, অঁ কৈছোঁ বুলি ক'ব পৰা দম আছে। ব্লেক কালাৰ কাৰ কাৰ ফেভৰেট? মোৰ কিন্তু ব্লেক কালাৰ খুব ফেভৰেট। মোক মায়ে আগতে খুব গালি পাৰে, মই খুব ক'লা কাপোৰ কিনো, শনি লাগি থাকে বোলে। কিন্তু এটা কথা জানেনে, শনিবাৰে ক'লা কাপোৰ পিন্ধিলে শনিয়ে ভাল পায়। শনিওতো এজন ভগৱানেই হয় ন। আগতে যেতিয়া শুনিছিলোঁ লগৰ ছোৱালীবোৰ, বিয়া হোৱা লগৰ ছোৱালীবোৰ শাহুৱেকে অত্যাচাৰ কৰে ঘৰত, কোনোবাই কেলৈ চাই থাক, মুখত কিয় কৈ নিদিয়, মই হোৱা হ'লে কৈ দিলোঁহেঁতেন দেই। কিন্তু তেতিয়া বিয়া হোৱা নাছিলোঁ কাৰণে তেনেকৈ কথাষাৰ কৈছিলোঁ। কিন্তু বিয়া হোৱাৰ পিছত নহয়, কিবা এটা বান্ধ খাই যায় মানে। কিয় জানেনে? প্ৰত্যেকজনী ছোৱালীয়ে তেনেকৈ নাভাবে। আমি কিয় ভাবিব লাগে, মোৰ লগত মোৰ মাৰ ঘৰখনৰ সন্মান জড়িত হৈ আছে। মই মুখখন চলাই দিলেই নহ'ব, ইয়াত কিবা এটা কৈ দিম, ঘৰলৈতো বাতৰিটো যাব, মায়ে কিমান দুখ পাব। মোৰ মায়েতো ডাইৰেক্ট ক'ব, শুন মই এনেকৈ শিক্ষা দিছিলোঁ নি তহঁতক। এই মাহঁতৰ এতিয়া নিজৰ সন্মানতকৈ মানে এতিয়া এনেকুৱা হয় মানে, নিজৰ ঘৰখনৰ সন্মানটোৰ কথা ভাবিয়ে বহুত ক্ষেত্ৰত চুপচাপ থাকিব লাগে। ঘৰখনৰ কথা ভাবি আৰু একমাত্ৰ মানুহজনৰ কথা ভাবিয়ে মনে মনে থাকিব লাগে, গম পাইছেনে? এইবোৰ প্ৰায়ভাগ মাইকী মানুহৰ ক্ষেত্ৰতে হৈ আছে। বেয়া গুণ বুলি নকওঁ, ভালেই গুণ। কেতিয়াবা সম্বন্ধবোৰ ধৰি ৰাখিবলৈ হ'লে মুখখনো বন্ধ কৰি ৰাখিব লাগিব ন। চব ক্ষেত্ৰতে যে মাত মাতিবই লাগিব সেইটোও মই ভাল বুলি নাভাবোঁ। কিন্তু সীমা চেৰাই গ'লে মাতিবই লাগিব, নহ'লে আপোনাৰ মূৰৰ ওপৰত নাচিব, আৰু মূৰৰ ওপৰত কেতিয়াও কাকো নাচিব দিব নোৱাৰি। মোৰ কাৰণে কিন্তু সন্মান ডাঙৰ দেই। যাক আমি নিজতকৈ বেছি ভাল পাওঁ, যাক আমি নিজতকৈ বেছি সন্মান কৰোঁ, সেই মানুহকেইটাই যেতিয়া কৈ দিয়ে নহয়, একো নহয় দে,
ক'বলৈ দিয়া, এৰি দিয়া আৰু। কিন্তু সেই কথাষাৰ আগে যদি তেওঁলোকক কয়, তেওঁলোকৰ গাত লাগিব। যেনেকৈ ধৰক এতিয়া নিজতকৈ বেছি কাক ভাল পাওঁ, মাক ভাল পাওঁ। নিজতকৈ বেছি কাক ভাল পাওঁ, মানুহজনক ভাল পাওঁ। হয়, চব ক্ষেত্ৰতে তেওঁলোকে মাত মাতিব নালাগে। মাকজনীৰ কথা বাদ দিছোঁ, বিয়াৰ পিছত মাকে মাত মতাটোও মই ভাল নাপাওঁ বাৰু। শহুৰৰ ঘৰত আহি পিনে মাকে মাত মতাটো ভাল নেদেখি। কিন্তু মানুহজনে কিছুমান ক্ষেত্ৰত মানুহগৰাকীৰ কাষত থিয় হ'ব লাগে ন, তেতিয়া মানুহজনীয়ে সাহস পায়। ভুল কৰিলে কওক, ভুল কৰিলে কিবা এটা কৈছে একো কথা নাই। কিন্তু ভুল নকৰিলে যেতিয়াই তেতিয়াই যোনে তোনে কথা শুনাব ভাল লাগিবনে? সেইটো টাইমত যদি মানুহজনে আহি পিনে লগ এটা দিয়ে, ছাপৰ্ট এটা দিয়ে, ভাল লাগিব ন। আমি যিমান নিজৰ মানুহজনক লগ দিওঁ, কিন্তু মানুহজনে সিমান লগ আমাক নিদিয়ে চাবচোন। অকলেই চলিবলৈ দি দিয়ে, অকলে চম্ভালচোন। সেইকাৰণে কিছুমান মাইকী মানুহ এনেকুৱা হয়, সহি বোবা টাইপৰ হৈ যায়। কিছুমানে সহিব নোৱাৰি দন্দুৰী বোৱাৰী বুলি এটা আখ্যা লৈ লয়। লাষ্টত এটা কথাই কওঁ, সন্মান দিলেহে সন্মান পায়। চবৰে সন্মান আছে। কাম কৰি খোৱা মানুহ এটাও সন্মান আছে। সৰু ল'ৰা এটাও সন্মান আছে। সেই কথাটো সদায় মনত ৰাখিব লাগে। সন্মান যদি আপুনি বিচাৰিছে, তেনেহ'লে আপুনি বেলেগকো সন্মান দিব জানিব লাগিব। ঠিক আছে দিয়ক, তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।